বিশেষ এটা কাৰণত ভিডিঅ'টো বনালোঁ আপোনালোকে ফেচবুকত যিটো ভিডিঅ' ক্লিপ দেখা পাই আছে এখন ভাওনাৰ কাজিয়া বা এনেকুৱা কিবা এটা ঘটনা দেখি আছে আৰু তাতে যি মহিলা চৰিত্ৰ এগৰাকী ওলাই আছে সেইগৰাকী মই চৰিত্ৰ তাতে ৰূপায়ণ কৰিছিলোঁ সেইখন মেপত স্থান আছিল আপোনাৰ দেৰগাঁও ফুকন নগৰ তাতে মই এটি চৰিত্ৰ অভিনয় কৰিলোঁ এটা কথা হ'ল তাতে যিগৰাকী মহিলাক আপোনালোকে দেখিছে যে চুলিত ধৰি পেলাই বা এনেকৈ টনাজক কৰি বাহিৰলৈ উলিয়াই নিয়া হৈছে সেই মহিলাগৰাকীৰ এজন ল'ৰাই তাতে এটি মুনি চৰিত্ৰত অভিনয় কৰিছিলে মোৰ মানে পাছত তেখেতৰ চিন এটা আছিলে মোৰ চিনটো কৰি পেলাই মানে মোৰ যিটো দৃশ্যটো কৰি প্ৰস্থান হোৱাৰ পাছতেই সেই মুনিজনৰ আৰু ৰজা এজনৰ সংলাপ আছিলে সেই ৰজা আৰু মুনিৰ প্ৰস্থানৰ পাছতে আকৌ মোৰে দৃশ্য এটা আছিলে এটা কথা হ'ল মই প্ৰথম চিনটো কৰি পেলাই যেতিয়া প্ৰস্থান হ'লোঁ তাৰ পাছতে ৰজাজন আৰু সেই মানুহগৰাকীৰ পুতেক অৰ্থাৎ মুনিৰ চৰিত্ৰটোৰ সংলাপ আছিলে মোৰ প্ৰস্থানৰ পাছত ৰজাজন ঠিকেই প্ৰৱেশ কৰি গ'ল কিন্তু ৰজাজন থাকোঁতে সেই মুনিজন মঞ্চত নোসোমালে বা নিজৰ সংলাপ ক'বলৈ নগ'লে সংলাপ ক'বলৈ মুনিজন নোযোৱাৰ বাবে সেই চিনটো কাট খাই গ'ল আৰু ৰজাজন প্ৰস্থান হৈ মানে গুচি গ'ল তাৰপাছত মঞ্চ খালী ইতিমধ্যে তাৰ পাছতেই মোৰ দৃশ্যটো আছিলে মোৰ দৃশ্যটো থকাৰ কাৰণে সহযোগী ভাৱৰীয়াই ক'লে যে মঞ্চ খালী হ'ল ইয়াৰ পাছত তোমাৰ চৰিত্ৰটো আছে তুমি সোমাব লাগে মঞ্চত আৰু তুমি সংলাপ ক'ব লাগে ঠিক সেইমতে মই মঞ্চ খালী হৈ গ'ল ৰজাজনৰ প্ৰস্থান হ'ল মই মোৰ দৃশ্য কৰিবলৈ মঞ্চত সোমাই গ'লোঁ সোমাই যোৱাৰ পাছতেই মানুহগৰাকীয়ে মোক গৈ পেলাই ক'লেগৈ যে মই মানে দৃশ্যটো কৰি পেলাই মই মেকআপ ঘৰলৈ গ'লোঁ লগালগ মানুহগৰাকী মোৰ তালৈ গ'ল মোৰ ওচৰত গ'ল ক'লে যে ইয়াত চিন কথা কিহৰ অভদ্ৰামী মইতো একো বুজি পোৱা নাই কিহৰ কাৰ চিন কাট খালে কেনেকৈ কাট খালে মোক যি ইংগিত দিছে যাবলৈ সংকেত দিছে মঞ্চত খালী মঞ্চত সোমাবলৈ মোৰ দৃশ্য কৰিবলৈ মই সেই দৃশ্য কৰিবলৈ সোমাই গৈছোঁ মই ক'লোঁ খুৰী মইতো একো চিন কটা নাই আৰু মোক যাবলৈ কৈছে খালী মঞ্চ আৰু খালী মঞ্চতে মই মোৰ নিজৰ সংলাপ কৰিছোঁ মোৰ নিজৰ দৃশ্যটো কৰিছোঁ তেখেতে মানে কোনো পৰ্যায়ে সেইটো কথা মানি নলয় তাৰ পাছতে আকৌ মোৰে আছে আকৌ মোৰ চিনটো যেতিয়া কৰিবলৈ মই আহিছোঁ তেখেতে বাটচৰাত দুটা হাত মেলি পেলাই বাধা দিছে যে ইয়াত ভাওনা নহ'ব কোনো কাৰণত ভাওনা হ'ব ইয়াত নোৱাৰে মোৰ নামঘৰ মোৰ কথা ইয়াত কোনো ভাৱৰীয়াই ভাওনা কৰিব নোৱাৰে সম্পূৰ্ণ দুহাত মেলি পেলাই নামঘৰৰ মূল দুৱাৰখন বন্ধ কৰি দিছে সকলো ভাৱৰীয়াই দেখি আছে গোটেই তাত যিখিনি দৰ্শক আছে সকলো দৰ্শকেই প্ৰত্যক্ষ কৰি আছে যে মানুহগৰাকীৰ আচৰণ কেনেকুৱা ব্যৱহাৰ কেনেকুৱা দেখি আছে ঠিক মই একো কোৱা নাই ইপিনে ইংগিত দি আছে মই ওলাব লাগে পিছৰ দৃশ্যটো কৰিবলৈ তেতিয়া মই ক'লোঁ যে মানুহগৰাকীয়ে যে বিনা দুখত মোক এনেকৈ কৈ আছে শুদ্ধ কথাটো নজনাকৈ তেখেতে কিয় কাৰণে এনেকুৱা কৈ আছে গতিকে মই আৰু চিন নকৰিম চাগে দৃশ্য মানে মই নকৰিম চাগে মই কাপোৰ ফুৰিব লাগগৈ তেনেকুৱাতে মোক যিজন মানুহে মানে মোক ভাওনাখনৰ কাৰণে যোগাযোগ কৰিছিলে শিৱদা খুব শ্ৰদ্ধাৰ তেখেতক মই সুধিলোঁ যে শিৱদা মই অভিনয় কৰিম নে নকৰিম যে মানুহগৰাকী এনেকুৱা হকা বধা কৰি আছে ভাওনা কৰিব নালাগে বুলি কৈছে বাকীখিনিকো বাধা দি আছে এতিয়া মই চিন কৰিম নে নকৰিম তেতিয়া সেই শিৱদাই ক'লে যে তই অকণমান ৰচোন বাৰু মই গৈছোঁ তাৰপিছতে মই কাপোৰ কানি খুলি পেলাওঁ বুলি ভাবিলোঁ মই সাজ পোছাক খুলি পেলাওঁ আৰু এনেকৈ মিছা কথাত এটাত মানে এনেকৈ অপমান পোৱাতকৈ দৃশ্যটো মাতে সামৰণি কৰি পেলাওঁ তেনেকুৱাতে 10গৰাকীমান মহিলা মানে মোৰ ওচৰলৈ গৈছে গীত ৰুবলৈ আৰু সহযোগী মানে যিসকলে পুৰুষ অভিনয় কৰি আছিলে তেখেতসকলো গৈছে গৈ পেলাই ক'লে যে জান চোৱা মই সাজু কৰিছোঁ আমি তেখেতৰ হৈ মান মাতিম তোমাৰ হৈ মান মাতিম তুমি খালি একো নক'বা কথাখিনি সামগাতক তুমি পাছৰ দৃশ্যটো কৰি দিয়া আৰু যদি তুমি পাছৰ দৃশ্যটো নোলোৱা তেতিয়াহ'লে এটা চৰিত্ৰ মানে একেবাৰে মাৰ খাই যাব পদন্য চৰিত্ৰটো ওলাবই নোৱাৰিব তাৰ মই ঠিক আছে আপোনালোকৰ কথা মাতে মই বাৰু ওলাই দিম কিন্তু কিবা যদি আকৌ মই বিনা কাৰণত শুনিব লগা হয় কিন্তু মই বৰ লাজ পাম কৈছে আমি আছোঁ তুমি চিন্তা কৰিব নালাগে ঠিক আছে মই তেওঁলোকৰ কথা শুনি মহিলাকেইগৰাকীয়েও মোক সাহস দিলে আৰু সহযোগী ভাৱৰীয়াখিনিও ক'লে তাৰপৰা 4জনমান ভাৱৰীয়াই মোক মাজতে সোমোৱাই পেলাই মণিকূটৰ ফালেদি নামঘৰলৈ লৈ গৈছে যে তুমি এইটো চিন কৰি মাত্ৰ তোমাৰ নিজৰ সংলাপখিনি কৈ পেলাই আকৌ এইফালেদিয়ে গুচি আহিবা আমি ৰৈ থাকিম তোমাক যদি কিবা কয় আমি তেখেতক মানে ক'ম বা যি ক'ব লাগে আমি কৰিম বা যি ক'ব লাগে আমি ক'ম ঠিক তেওঁলোকৰ কথা শুনি পদন্য চৰিত্ৰটো কাট খাই যায় বুলিয়ে মই সেইখিনি বিনা দুখত লাজ পোৱাৰ পাছতো মানে মই দৃশ্য কৰিবলৈ মঞ্চত সোমাই গ'লোঁ মানে নামঘৰত সোমাই গ'লোঁ ঠিক সোমাই গৈ মই মানে দুষাৰিমান সংলাপ ক'লোঁ প্ৰথমটো সংলাপ ক'লোঁ 2 নম্বৰটো সংলাপ ক'বলৈ আৰম্ভ কৰোঁতেই মানুহগৰাকী মানে কোনফালৰ পৰা আহি মোৰ মাইক্ৰফোনটোকে বন্ধ কৰি দিছেনে মোৰ হাততে ধৰিছেনে মোৰ বুকুতে ধৰিছেনে মানে মই মানে ধৰিব পৰা নাই মানে মই একদম কিবা হৈ গৈছোঁ যে ইয়াত ভাওনা নহ'ব মোৰ ল'ৰা চিন কাটি পেলাই কোনো কাৰণত ভাওনা কৰিবলৈ দিয়া নহ'ব মোৰ নামঘৰ মোৰ কথা ইয়াত ভাওনা বন্ধ হ'ব লাগিব এনেকৈ মানে কিছুমান
অশ্লীল ভাষাও কৈছে সেইখিনি মই নকওঁ আপোনালোকে ভিডিঅ'টো দেখিছে যদি গম পাবই যিবিলাক শব্দ কৈছে তেখেতে নামঘৰৰ ভিতৰত কৈছে বাহিৰত চাগে আৰু কিমান কৈছে কি কৈছে সেয়া নকলেও বুজি পাব তাৰপিছতে মই বাকী মাইকী মানুহখিনিয়ে তেখেতক টনাজকে বাহিৰলৈ লৈ গুচি গ'ল আৰু 5জনীমান মানুহে 5গৰাকীমান মাইকী মানুহে মোক মেকআপ কৰি লৈ গ'ল যে জান তুমি আৰু কৰিব নালাগে কাপোৰ খুলিব লাগে যে হ'ব আৰু মানে কথা বেছি বহলহে হ'ব বাকী কথা সিমানতে বাকী ভাৱৰীয়াবিলাকে নিজৰ চিনবোৰ কৰিবলৈ নাপালে মনতে দুখো পালে অপমানো পালে কথা মানে এটা বহল হৈ গৈ আছে সেইটো সোধতে ভাৱৰীয়াখিনি একত্ৰিত হৈ আলোচনা কৰি কোনে কেনেকৈ ক'ত কি কৈছে নাজানো আলোচনা কৰি পেলাই ওচৰতে আছে দেৰগাঁও থানাতে মানে এখন মানুহজনীৰ বিৰুদ্ধে মানে মানহানিৰ এখন এজাহাৰ দাখিল কৰিছে বুলি মোক ফোনযোগে মানে মই পিছত গম পাইছোঁ যে এনেকৈ পুলিচতো দিছে আৰু পুলিচেও মানে সুধিছিলে যে সেই অভিনয় কৰি থকা ল'ৰাজন আছে নেকি মহিলা চৰিত্ৰ কৰা বোলে নাই তেখেত গ'লগৈ ঘৰলৈ সময় হ'ল গ'লগৈ তাৰপিছতে সেয়াই আৰু মোক ফোন কৰি ক'লে যে মানুহগৰাকীয়ে যে ইমান ডাঙৰ এটা ভুল কৰিলে সেই ভুলৰ কাৰণে ৰাইজে এটা সিদ্ধান্ত লৈছে বুলি মোক কৈছে যে তেওঁ নিজাববীয়াকৈ এখন ভাওনা নাট ৰাইজক দান দি নিজে এভাগ বৰসভা পাতি সমূহীয়াকৈ ৰাইজক ক্ষমা বিচাৰিবলৈ কৈছে যে ভাৱৰীয়াখিনিক অপমান কৰিছে আৰু যদি তাকে নকৰে তেখেতক মানে ৰাইজে এঘৰীয়া কৰিব বুলিও মানে মোৰ কাণত পৰিছে মোৰ সতীৰ্থও কিছুমানে কৈছে আৰু এনেকৈ আলোচনা কৰিছে ৰাইজে বাকী কথা হ'ল সিমানেই মেইন কথাটো সেইটো মানুহে ভাবি আছে ক'ৰ পৰা কি হৈছে কাৰ গাত দুখ কাৰ গাত নিদুখ হয় এটা কথা মানিছোঁ মানুহগৰাকী নিজৰ পুতেকৰ এটা দৃশ্য কাট খাই গ'ল মানুহজনীয়ে মনত দুখ পাইছে বেয়া পাইছে যে ল'ৰাটোৱে কৰিব লাগিছিলে চিনটো কিন্তু মানুহগৰাকীও বুজি ল'ব লাগিছিল ভুলটো ক'ত আছিলে কাৰ ভুল হ'ল কাৰ ভুলৰ কাৰণে মানে দৃশ্যটো কাট খাই গ'ল ভুলটো কাৰ কাৰণ বিনা দুখত কাৰোবাক এষাৰ কথা কোৱাৰ কাৰো অধিকাৰ নাই আৰু আমাৰো বিনা দুখত কাৰোবাৰ